নমস্কাৰ মই বিপ্লৱ দাস আৰু বৰ্তমান মই উপস্থিত আছো লংকাৰ এখন ধুনীয়া বিউটি পাৰ্লাৰত আৰু পাৰ্লাৰখনৰ নাম হৈছে মনছ বিউটি সেলুন এণ্ড মেকআপ একাডেমি আৰু মই আপোনালোকক দেখাব চেষ্টা কৰিম কি ধুনীয়াকৈ তেখেতে ডেকোৰেশ্যন কৰিছে নিজৰ পাৰ্লাৰখন আৰু ইয়াত আহিলেই আপোনাৰ মনটো ভাল লাগি যাব যে ইমান ধুনীয়া এখন পাৰ্লাৰ আমাৰ লংকা চহৰত তো মই আপোনালোকক লোকেশ্যনটো দেখাম আৰু তেখেতৰ পাৰ্লাৰৰ যিটো স্বত্বাধিকাৰী যিজন ওনাৰ তেখেতৰ লগত আমি কথা পাতিব চেষ্টা কৰিম কেনেকুৱা ধৰণৰ তেখেতে সাৰ্ভিসবোৰ দি আছে আহক আমি চাওঁ আৰু মোৰ লগত উপস্থিত আছে মনছ বিউটি এণ্ড মেকআপ একাডেমিৰ ওনাৰ মন দেৱনাথ আৰু আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম ইয়াত প্ৰথমতে বিউটি ৰিলেটেড কি কি সাৰ্ভিস হয় সেইখিনি বিষয়ে আমাক অলপ জনাওক নমস্কাৰ एवरीवन বিউটি ৰিলেটেড সাৰ্ভিস কলে হয় হয় আচ্ছা সাৰ্ভিসটো আমাৰ ইয়াতে কেমিক্যাল ট্ৰিটমেন্ট দেন ফেশিয়াল স্কিন ট্ৰিটমেন্ট তাৰ পিছত এইবোৰ হয় আৰু বাকি বহুত মানে ওভাৰঅল যিখিনি সাৰ্ভিস আছে মানে এ টু জেড থ্ৰেডিংৰ পৰা আৰম্ভ কৰি লৈ থ্ৰেডিংৰ পৰা আৰম্ভ কৰি চুলিৰ পৰা আৰম্ভ কৰি সব সাৰ্ভিস ইয়াত अवेलेबल আছে হেয়াৰ ট্ৰিটমেন্ট হওক স্কিন ট্ৰিটমেন্ট হওক তাৰ পিছত আপোনাৰ নেইলৰ সব সাৰ্ভিস अवेलेबल আছে আৰু এডভান্স আজিকালি এইবোৰ হাইড্ৰা ফেশিয়াল যে আহি আছে সেইবোৰ কি কি আছে ফেসিলিটিজ হাইড্ৰা ফেশিয়াল আছে হাই ফ্ৰিকুৱেন্সি আছে এলইডি থেৰাপি আছে এইবিলাক সবই আছে তাৰ পিছত মাইক্ৰো ব্লিডিং আছে মৌল আছে লিপস পার্মানেন্ট কালার আছে মানে এগৰাকী মহিলাৰ বিউটি ৰিলেটেড এনি সাৰ্ভিস তেখেতে হিয়াত লব পাৰিব ৰাইট হয় ওকে আৰু মেকআপ ৰিলেটেড আপোনাৰ তাত কি কি সাৰ্ভিস আছে মেকআপ ৰিলেটেড মেকআপ তো আছে লগতে হেয়ারও আছে আমাৰ ইয়াতে কোর্স अवेलेबल কৰা হয় বিউটি লাইন বিউটিশিয়ানৰ হয় প্লাস মেকআপৰো হয় প্লাস নেইলৰো হয় তো মেকআপৰ সাৰে খুদিলে মেকআপৰ আমাৰ বেসিকও আছে এডভান্সও আছে প্ৰো ক্লাসও আছে আৰু হেয়াৰ ষ্টাইলৰ দিয়া হয় নেকি এডভান্স হেয়াৰ ষ্টাইল যেবোৰ আছে তো আপোনাৰ ইয়াতে মেকআপ বিউটি হেয়াৰ গোটেইখিনি বস্তু সামৰি আপুনি সাৰ্ভিসটো দি আছে আৰু আপোনাৰ লোকেশনটো কোন জায়গাত অকন ভালকে জনাবচোন আমাৰ লোকেশন লংকা শিলং ৰোড কলে আপুনি যদি পিওলো মাৰ্কেটত আহে তেনেহলে এটু ওচৰতে মোৰ কন্টাক্ট নাম্বাৰ মই শ্বেয়াৰ কৰি দিব আৰু এটু ওচৰতে মানে পিওলো মাৰ্কেটৰ ওচৰতে আপুনি ৰাজস্থান হোটেল বুলি ক'ব পাৰে ৰাজস্থান হোটেলৰ ওচৰত ক'ব পাৰে সন্তুষ্টিত ক'ব পাৰে যে গায়ত্ৰী ৰেষ্টুৰেন্ট ক'ব পাৰে এটু লোকেশন ওকে মেইন টাউনতে মানে শিলং ৰোডৰ মেইন টাউনতে আমাৰ লোকেশনটো অৱস্থিত আৰু এটা কথা মই জানিব বিচাৰিম আপুনি কিমান বছৰ ধৰি এটু ফিল্ডত কাম কৰি আছে মই 14 বছৰ হ'ল 14 বছৰ এই ফিল্ডত কাম কৰি আছে আৰু কেনে অনুভৱ কৰিছে যে এই লাইনটো কেনেকুৱা অনুভৱটো বহুতেই আছে ক'বলৈ গ'লে ভিডিও ডাঙৰ হৈ যাব লাইনটো মানে যদি কৰিব বিচাৰা আৰু যদি পুৰা মানে মনোযোগ সহকাৰে কৰা তেনেহলে লাইনটো বহুত প্ৰফিট আছে আৰু বহুত সাকসেস আছে আৰু সাকসেসটো পাবলৈ গলে তোমালোকে মানে মেহনতটো কৰিব লাগিব এটো তো খালি আমাৰ ফিল্ডত নহয় সব ফিল্ডতে এটো আছে ঠিক আছে ধন্যবাদ আমি আকৌ কেতিয়াবা এটা ফুল ভিডিও বা এটা ফুল সেশন লৈ আমি আহিম তেখেতৰ লগত বহিম বাট আজি সৰু এটা মই ব্লগ বনালো ইনষ্টেন্টলি আৰু ইয়াতে তেওঁলোকৰ আজি ষ্টুডেন্ট এক্সাম হৈ আছিল তাৰো মই আপোনালোকৰ লগত ভিডিও আৰু তেওঁলোকৰ কামবোৰ মই শেয়াৰ কৰিব চেষ্টা কৰিম আপোনালোকে ব্লগটো কন্টিনিউ চাব ধন্যবাদ বেলেগ কোনো একো নাভাবিব মোৰ লগত এগৰাকী ধুনীয়া কইনা আছে একচুয়ালি তেখেত বিয়া হ'বলৈ ৰেডি হোৱা নাই বাট তেখেত হৈছে এগৰাকী মডেল আৰু আপোনালোক সকলোৱে চিনি পায় সুহানা ঘোষ আৰু আমি জানিব বিচাৰিম আজি লংকাত তেখেতে কি কৰি আছে লংকাতে আমাকে ডেকেছিল মন্দির পার্লারে আজকে এক্সাম ডে ছিল মন্দির স্টুডেন্টদের তো এখানে আমি আসলাম মন্দির স্টুডেন্টরা আমাকে সাজালো একজনই সাজালো কিন্তু এত ভালো মানে এত সুন্দর করে মন্দির শিখিয়েছে ওকে যে আমি অনেক জায়গায় এক্সামে গিয়েছি দেখেছি কি ওরা অনেক নার্ভাস হয়ে যায় কিন্তু এখানে দেখেছি না একদম ফ্রি হয়ে সবাই মনে হচ্ছে যে কত দিনের প্রফেশনাল মেকআপ আর্টিস্ট ওরা কি সুন্দর করে নিখুঁতভাবে অনেক কম সময়ে অনেক সুন্দর করে সাজিয়েছে ভালো লেগেছে আপনি স্যাটিসফাইড একদম
কি হয়েছে মেসি হয়ে আছে। একজন আর্টিস্টদেরকে যে মন ম্যাম যে অলরেডি অনেক ভালোভাবে ট্রেন করলো, সত্যি এই ট্রেনটা আজকে ওদের মানে সাজানোর মধ্যে বোঝা যায় যে একজন আর্টিস্ট কত মানে মন থেকে কত দিল থেকে শেখানো হয়েছে এই সেন্টারে। তো আমি ভাবি ওনাদের প্রত্যেকজন আর্টিস্টের যাতে এই ফিল্ড থেকে বিউটি ফিল্ড থেকে যাতে প্রত্যেকজন আর্টিস্টের একটা বেটার